হিন্দু মুসলমান শিখ ইসাই সকলে ঐক্যবদ্ধ হয়ে থাকিম ভারত দ্য কনস্টিটিউশন অফ ইন্ডিয়া জি স্যার বি আর আম্বেদকর prohibition of discrimination on grounds of religion, race, caste, sex or place of birth. মিল নাই আমার মাঝত, ইউনিটি নাই, ঐক্যতা নাই, একতা নাই, কিন্তু একতার কথা দেইলে আমাক পাঁচবার উড়াই আল্লাহ আমাক কয় হ্যাঁ ওর কাউ মার রাকিন নামাজ পড়া রুকু করা রুকু করে সকলের লগত জামাতর হইতে ঐক্যবদ্ধ হয়ে নামাজ পড়া নামাজের জন্য ঐক্যবদ্ধ হয়ে আসা সমাজত থাকা কিন্তু আফসোস এক মা এক বাপ এক দুই সন্তান এখন চোতাল দুকে দেখিব নোৱাৰে মাজত বেৰা দি দিছে মুছলমানৰ একতা চোতালতে খতম কোরআনে কয় কিবা মুসলমানে করে কিবা সেই মুসলমানের ওপৰত লানত নাহি কি আহিব পাৰে আঠিয়া কলৰ পুলি পুতি মাল লগৰ আশা কৰিব পাৰি সেইটোৱে হৈছে সৰ্বশেষ মেছেজ আমাক কোনোবা অধিকাৰ দিয়াৰ আছে বুলি কোৱাৰ প্ৰয়োজন নাই আমি প্ৰথমে আমি একতাৰ সৈতে থাকিম দ্বিতীয়তে হিন্দু মুছলমান শিখ ইসাই সকলে ঐক্যবদ্ধ হৈ থাকিম আমাক আমাৰ এই অধিকাৰ ভাৰতৰ সংবিধানে দিছে আৰু এই মেছেজ এই বাৰ্তা আমাক মাদ্ৰাছাই দিছে আৰু এই মঞ্চৰ পৰা এই বাৰ্তা মই অসমবাসীলৈ অসমীয়া ভাষা বুজা সকললৈ পৌঁছাই দিব বিচাৰিছো ভাৰত দ্য কনস্টিটিউশন অফ ইন্ডিয়া জি স্যার বি আর আম্বেদকর আৰু কেইবাজনৰ লগত লগ লাগি প্ৰণয়ন কৰা সংবিধান হয় বিশ্বৰ আটাইতকৈ ডাঙৰ সংবিধান ভাৰতৰ সংবিধান এই সংবিধানৰ 15 নম্বৰ অনুচ্ছেদত এই বুলি কোৱা হৈছে prohibition of discrimination on grounds of religion, race, caste, sex or place of birth. ভাৰতত বসবাস কৰা কোনো মানুহক তেওঁৰ ধৰ্মৰ নামত তেওঁৰ জাতিৰ নামত তেওঁৰ লিংগৰ নামত তেওঁৰ জন্মস্থানৰ নামত ভাগ ভাগ কৰিব নোৱাৰিব মানা কৰিছে সংবিধানে আৰু ভগাই দিছে সেই মসনদত বহা সকলে এতিয়া আমি কাকো মনাৰ প্ৰয়োজন নাই কিন্তু আমি সংবিধান মানিম নে নামানিম সংবিধান মানিম ঐক্যবদ্ধ হৈ থাকিম কোরআন মানিম ঈমানক মজবুত করিম ঐক্যবদ্ধ হৈ থাকিম মাদ্রাসার প্রতি মহব্বত রাখিম ঐক্যবদ্ধ হৈ থাকিম দুনিয়াবী আৰু ইসলামিক সকল শিক্ষাৰ ক্ষেত্ৰত সৰ্বাঙ্গ উন্নতি হোৱাৰ চিন্তা ইচ্ছা চেষ্টা সদায় কৰিম আৰু যি শুনা হল যোৱাকালিৰ পৰা যিমানখিনি ইয়াৰ মাজত শুদ্ধ মোৰ পিছত যদি কিবা শুনা হয় এই ইয়াৰ মাজৰ শুদ্ধখিনিৰ ওপৰত আমাৰ দায়িত্ব হ'ব আমল কৰাৰ নিয়ত কৰা আমল নকৰে কোনে কোনে নকৰে কৰিবনে সবে ইনশাআল্লাহ যিখিনি শুনা হল কোৱা হল বুজা হল বুজোৱা হল ইয়াৰ মাজত যিখিনি শুদ্ধ কথা সেইখিনিৰ ওপৰত আমি প্ৰত্যেকে আমল কৰিম নে ইনশাআল্লাহ মাশাআল্লাহ আল্লাহ কবুল কৰক আপোনালোকৰ ইমান সুন্দৰ মনোযোগ দেখি দিনৰ সময়তো মানুহৰ সমাগম দেখি মই ভাল পাইছো আনন্দিত হৈছো মোৰ অসুস্থতাৰ পিছতো যথেষ্ট সময় মই আলোচনা কৰিবলৈ চেষ্টা কৰিছো যদি মোৰ কথা মোৰ বাৰ্তা মোৰ ভাষা মোৰ শব্দ চয়ন বাক্য গঠন ইত্যাদিৰ ক্ষেত্ৰত কৰবাত খুঁটিনাটি ৰৈ গৈছে ভুল হৈ গৈছে মনত আঘাত লাগি গৈছে আপোনালোকৰ এগৰাকী দিনী ভাই বুলি ইছলামৰ নগণ্য অযোগ্য এগৰাকী ছাত্ৰ বুলি মোক ক্ষমা কৰিব মাফ কৰিব মোৰ বাবে দোয়া কৰিব আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব লাগিব আৰু অনুষ্ঠান আছে এনেকুৱাকৈ তাত গৈ যোগদান কৰিব লাগিব যেহেতু সফৰ দীঘলীয়া আপোনালোকৰ পৰা মৰম ভাল পোৱা বিচাৰিছো দোয়া বিচাৰিছো আৰু আল্লাহৰ ওচৰত দোয়া কৰিছো আমাক আল্লাহ পাকে শুনাতকৈ কোৱাতকৈ বুজাতকৈ প্ৰত্যেককে বেছি বেছিকৈ আমল করার তৌফিক দান করো আমিন আসসালামু আলাইকুম ওয়া মা আলাইনা ইল্লাল বালাগ